Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজি মই তোমালোকক ফটোশ্বপত ভ্যানিশিং পয়েন্ট ফিল্টার দেখাবলৈ গৈ আছো। ভ্যানিশিং ফিল্টার या ভ্যানিশিং পয়েন্ট ফিল্টার কি হয়? ইয়াৰ মাধ্যমে তুমি তোমাৰ পার্সপেক্টিভ নিজৰ হিচাপে এডজাস্ট কৰিব পাৰিবা। তো কেনেকৈ এডজাস্ট কৰিব পাৰিবা এটো যেতিয়ালৈকে মই তোমাক প্ৰ্যাকটিক্যালি নেদেখাও তোমালোকে বুজি নাপাবা, ঠিক আছে? মানি লোৱা এটা এনেকা এৰিয়া আছে, অলপ টেৰা হ'ব পাৰে, অলপ কৰ্নাৰ এৰিয়া আছে, তাত তুমি কিছুমান পিকচাৰ কি কৰিব বিচাৰিছা, এপ্লাই কৰিব বিচাৰিছা, কিছুমান টেক্সট হেতু কৰ্নাৰত এপ্লাই কৰিব বিচাৰিছা। তো তুমি ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰিবা, তাৰ কাৰণে তোমাৰ হেল্প ল'ব লাগিব ভ্যানিশিং পয়েন্ট ফিল্টাৰ। তো বলা সময় নষ্ট নকৰো, মই ডাইৰেক্টলি তোমালোকক ফটোশ্বপত বুজাই দিও কেনেকৈ কৰিব লাগে আৰু কি হয় বস্তুটো, বিকজ থিওৰিটিক্যাল ইমান ইয়াত ইউজফুল নহয় যেতিয়ালৈকে তোমালোকে প্ৰ্যাকটিক্যাল নোচোৱা। ওকে, এতিয়া আমি ফাইলত যাম, ওপেন, এণ্ড ইয়াত তুমি চাব পাৰা কিছুমান বক্সেছ আছে, যেনেকৈ এইটো বক্স মই লৈ লৈছোঁ কাৰ্টুন, ঠিক আছে? এইটো কাৰ্টুন মই লৈ লৈছোঁ। কাৰ্টুন লোৱাৰ আগত একচুৱেলি মই এটা বেকগ্ৰাউণ্ড পেজ ল'ব বিচাৰিছোঁ। মই প্ৰথমত কি কৰোঁ, নিউ, এণ্ড ইয়াত চাব পাৰা ক্লিপবোৰ্ড, ইয়াত কিছুমান চাইজ অলৰেডি ডিক্লেয়াৰ কৰা আছে। ওকে, কোনো অসুবিধা নাই, যি আছে মই তেতিয়াহ'লেও নিজৰ পৰা এটা দি দিওঁ 1500 এণ্ড 1500, ওকে প্ৰেছ কৰি দিয়া। তো ইয়াত এটা চাইজ আহি গ'ল। এতিয়া তুমি চিম্পলি ফাইল এণ্ড ওপেন আৰু ইয়াৰ পৰা এইটো পিকচাৰ লৈ ল'লা, ঠিক আছে? এইটো পিকচাৰ লোৱাৰ পিছত তুমি চিম্পলি কুইক সিলেকশ্যন টুল ইউজ কৰোঁ আৰু আমি এই কমপ্লিট এৰিয়াটো চিলেক্ট কৰি ল'লোঁ। লোৱাৰ পিছত আমি চিম্পলি মুভ টুলৰ মাধ্যমে এইটো মুভ কৰি ইয়াত লৈ আনিলোঁ। ইয়াত অহাৰ পিছত এইটোক আমি ডাঙৰ কৰি লওঁ, ঠিক আছে? এইটো আমি ডাঙৰ কৰি লওঁ, কেলৈ কি এটাই চাইজ আমি বৰ্তমান এবাৰ যোনটো সেট হ'ব সেইটোৱে থাকি যাব। আৰু এইটো এজ এ ৰাষ্টাৰ ইমেজ, ইয়াত আমি কোনো ধৰণৰ ভেক্টৰ ইমেজ এইবিলাক ইউজ কৰা নাই, এইটো ক্লোজ কৰি দিয়া। চ' চাব পাৰা বেকগ্ৰাউণ্ড তাৰ ওপৰত লেয়াৰ আহি গৈছে এইটো, এণ্ড ইয়াৰ ওপৰত আৰু এটা লেয়াৰ আমি আনিব পাৰোঁ। লেটছ সি, আমি কি কৰোঁ, ঠিক আছে, আমি যাওঁ আগেইন ফাইলত, ওপেন কৰিম, ওপেন কৰাৰ পিছত যেনেকৈ এডিডাছ, या फिर তুমি এইবিলাক বক্সেছ এডিডাছ এইবিলাক তুমি আৰামছে ইণ্টাৰনেটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। এই এডিডাছ যোনটো পিকচাৰ আছে PNG ফাইল হয়, আৰু এইটো বেকগ্ৰাউণ্ড তোমাৰ ক'ব গ'লে আমাৰ ট্ৰান্সপেৰেণ্ট। এতিয়া মই চিম্পলি এইটো মুভ কৰি ইয়াত লৈ যাব বিচাৰিছোঁ, ইয়াত মই লৈ আনিলোঁ, এণ্ড মোৰ হিচাপে মই এইটো সৰু কৰি ল'ম, ঠিক আছে? মানে মোৰ বক্সৰ চাইজত মই এইটো সেট কৰি ল'ম যে মোক কিমান লাগে, কিমান এডজাষ্টেবল, ইমান লৈ লৈছোঁ। এবাৰ লোৱাৰ পিছত এণ্টাৰ প্ৰেছ কৰি দিলোঁ, দেন কণ্ট্ৰল A মানে চিলেক্ট, দেন কণ্ট্ৰল X মানে কাট কৰি লৈছোঁ। তো ইয়াত চাব পাৰা এইটো লেয়াৰ ইয়াত নাই, কাট কৰা হৈ গ'ল, মানে এইটো কি হ'ল, এতিয়া কাট মানে হ'ল আমাৰ টেম্পৰাৰিলি আমাৰ যোনটো কম্পিউটাৰ মেমৰি আছে তাত আছে, এতিয়ালৈকে আমি সেইটো কমপ্লিটলি ডিলিট কৰা নাই। কাট মানে সেইটো অলৰেডি সেই কপিটো লৈ থৈ দিছে। অ'কে, চ' এইটোতো বুজি পাইছা ইমানলৈকে, আই থিংক তোমালোকে বুজি পাইছে ষ্টেপছবিলাক। এতিয়া আমি ইয়াত ফিল্টাৰ আছে, ফিল্টাৰত যাবা আৰু ইয়াত চাব পাৰা ভ্যানিশিং পয়েন্ট, ঠিক আছে? তোমালোকে আপগ্ৰেড ভাৰ্চন যেতিয়া ইউজ কৰিবা, মই ফটোশ্বপ 6 ইউজ কৰি আছোঁ, PS6, ঠিক আছে? এইটো ইউজ কৰিবা, এণ্ড ইয়াত ক্লিক কৰিবা ভ্যানিশিং পয়েন্ট। ইয়াত যেতিয়া তুমি ক্লিক কৰিবা, ইয়াত আমাৰ আহি গ'ল, আৰু ইয়াত এটা পইণ্ট আছে, ইয়াত চাব পাৰা ক্ৰিয়েট প্লেইন টুল, এইটো ইউজ কৰি কিনে তুমি চিম্পলি ইয়াত ক্লিক কৰিবা য'ত তুমি দিব বিচাৰিছা, ঠিক আছে? ইয়াত দিব বিচাৰিছোঁ মই, আৰু ইয়াত দিব বিচাৰিছোঁ, কেলৈ কি মোৰ যোনটো বক্স আছে, মানে এই বক্সৰ এই এৰিয়াটো অলপ টেৰা, মই ডাইৰেক্টলি এডিডাছক ইয়াত এপ্লাই কৰিব নোৱাৰিম, ওপৰত এপ্লাই কৰিব নোৱাৰিম তাৰ কাৰণে, ঠিক আছে? কণ্ট্ৰল প্লাছ কৰা, মাইনাছ প্লাছ কৰি কিনে তুমি জুম কৰি কিনে তুমি তোমাৰ হিচাপে এডজাষ্ট কৰি ল'বা এৰিয়াটো, ঠিক আছে? ক'ত তুমি এপ্লাই কৰিবা। এতিয়া কণ্ট্ৰল V প্ৰেছ কৰি দিয়া, কণ্ট্ৰল মাইনাছ, ইয়াত চাব পাৰা ওপৰত আহি গৈছে। তাৰপিছত তুমি প্ৰেছ কৰিবা কণ্ট্ৰল T প্ৰেছ কৰিলে কি হ'ব, অট'মেটিকলি এইটো ইয়াত আহি যাব আৰু তুমি এডজাষ্টো কৰিব পাৰিবা। চ' অট'মেটিকলি তোমাৰ পাৰ্সপেক্টিভ হিচাপে সি লৈ লৈছে যে তুমি এই ধৰণে এনেকৈ এপ্লাই কৰিব বিচাৰিছা। বাছ এতিয়া এণ্টাৰ প্ৰেছ কৰি দিয়া।
এবাৰ এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে এইটো এডজাষ্ট হৈ গ'ল তেনেকে মই কি কৰোঁ আৰু এটা কেলে কি মোৰটো কপি কৰা আছে মানে কাট কৰা আছে এই এডিডাছটো মই সিম্পলি এটা লেয়াৰ বনাই লওঁ ইয়াত মই এটা ট্ৰান্সপাৰেন্ট লেয়াৰ বনাইছো ইয়াত ক্লিক কৰি কিনে এতিয়া ইয়াত মই এপ্লাই কৰিব বিচাৰিছো সো মই কি কৰিম अगेन ফিল্টাৰত যাম ভ্যানিশিং পইণ্টত যাম আৰু ইয়াত অলৰেডি কৰা আছে তুমি ইয়াত চাব পাৰা ক্ৰিয়েট প্লেন টুল এটো ইউজ কৰিবা এন্ড ইয়াৰ পা এনেকে अगेन তুমি তোমাৰ হিচাপে এডজাস্ট কৰি লবা এটো হৈ গল এতিয়া তুমি ওপৰৰ টুলৰ মাধ্যমে এডিট প্লেন টুল ইয়াৰ মাধ্যমে কম হৰু কৰিব পাৰিবা আৰামছে এডজাস্ট কৰি লবা অলপ ইমান কৰাৰ পিছত তুমি কি কৰিবা কন্ট্ৰোল ভি কৰাৰ পিছত তুমি ইমিডিয়েটলি কন্ট্ৰোল টি প্ৰেছ কৰিবা তেতিয়া হলে জেনেকে তুমি ইয়াক মুভ কৰিবা অটোমেটিক্যালি ই এডজাস্ট হৈ যাব ঠিক আছে এডজাস্ট হোৱাৰ পিছত তুমি এনেকে মুভ কৰি দিবা কোন ফালে দিব বিচাৰিছা হেতু হিচাপে ইয়াত লৈ আনিলা ঠিক আছে এতিয়া আমি হৰু কৰি লওঁ হৰু কৰাৰ পিছত ইয়াত লৈ আনা আৰু অলপ হৰু কৰিব লাগিব এটো সো এটা অলপ আৰু ঘুৰাই দিও এন্ড আমাৰ এটো পারফেক্টলি হৈ গল তুমি চাব পাৰা এতিয়া এন্টাৰ প্ৰেছ কৰি দিয়া তো ইয়াত চাব পাৰা আমাৰ এটো পারফেক্টলি ৰেডি হৈ গল এন্ড এই হিচাপে আমি আমাৰ যে কোনো টেক্সট হ'ব পাৰে ইয়া ইমেজ হ'ব পাৰে হেতু আমি ইয়াত আমাৰ যোনটো 3D বক্স আছে এটো একচুয়ালি কব গলে 3D বক্স ইয়াত আমি এপ্লাই কৰি দিছো ঠিক আছে তো যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা আজি যোনটো মই কনসেপ্ট তোমালোকক শিকালো ভ্যানিশিং পইণ্ট ফিল্টাৰ আই থিংক ইট ইজ ইউজফুল বহুত জগাত এই ধৰণৰ কনসেপ্ট ইউজ কৰিব লাগে ঠিক আছে পিকচাৰ হ'ব পাৰে ওয়াল হ'ব পাৰে এটা ঠিক আছে ওয়ালত তুমি লগাব বিচাৰিছা ওয়ালৰ যোনটো কৰ্নাৰস আছে তাত এপ্লাই কৰিব বিচাৰিছা অলপ তেৰা বেকা তেতিয়া তুমি এপ্লাই কৰিব পাৰা তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে ভাল পাইছা কিবা শিকিব পাৰিছা যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই থাকা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবা আমাৰ যোনটো YouTube চেনেল আছে লক্ষ্য অনলাইন ট্ৰেনিং আৰু আমাৰ যোনটো ফেসবুক আছে লক্ষ্য CTI এটো হল আমাৰ প্ৰোফাইল হেতুক ফলো কৰিবা এন্ড আমাৰ লক্ষ্য ইনষ্টিটিউট এটা পেজ আছে হেতুকো ফলো কৰিবা আমি ডেইলি বেসিছত ইউনিক আৰু ইন্টাৰেষ্টিং ভিডিওস প্ৰভাইড কৰি থাকো দি থাকো আৰু আমাৰ নিজৰ ইনষ্টিটিউট আছে বঙাইগাঁৱত লক্ষ্য কম্পিউটাৰ ট্ৰেনিং ইনষ্টিটিউট যোনটো তোমাৰ নিয়াৰ লোৱাৰ আসাম হস্পিটেলৰ ওচৰত আছে তোমালোকে ইয়াত আহি কিনে প্ৰ্যাকটিক্যালি শিকিব পাৰা তো আজি আমাৰ ক্লাস ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক কেয়ার